বহাগ বিহুৰ সময়ত ঘৰে ঘৰে আহিব লাগিছিলে ধুনীয়া নাচনি। বহাগ বিহুৰ সময়ত ঘৰে ঘৰে আহিছে বৰ্তমান ভুৱা অৰুণোদয় আঁচনি। আমাৰ দুখীয়া মানুহবিলাকে নিদিয়ে, ধনী মানুহবিলাকে পায়। যুৱকজনৰ নাম হৈছে পবিত্ৰ মেছ। এই যুৱকজনে আচলতে কি ক'লে আচৰিত হ'ব আপোনালোকে। যুৱকজনে আচলতে যিকেইটা কথা কৈছে আপোনালোকে ভাবিবলৈ বাধ্য হ'ব, হয় ল'ৰাটোৱে ঠিকেই কৈছে। আচলতে বৰ্তমান সময়ত যিটো পৰিস্থিতি, ইলেকশ্যনক লৈ যিটো পৰিস্থিতি হৈ আছে, ঘৰে ঘৰে যি অৰুণোদয় আঁচনি ফৰ্ম বিলাই আছে, তাৰ ওপৰতে এই যুৱকজনে এচাম মহিলা গৈছিলে মিটিঙলৈ, কিন্তু তেওঁলোকক কি কৰিলে মহিলাসকলক, সেই মহিলাসকলে কি ভাষ্য আগবঢ়ালে এই যুৱকজনে তাৰ ওপৰতে এটা ভিডিঅ' নিৰ্মাণ কৰিছে। আপোনালোকে এই ভিডিঅ'টো চাওক, স্কিপ কৰি নাচাব, সম্পূৰ্ণকৈ চাব, তেতিয়া গোটেইখিনি কথা আপোনালোকে বিষয়বস্তু গম পাব। আৰু নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলটোলৈ পোনপ্ৰথমবাৰ ভিজিট কৰিছে, চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মই আশা কৰোঁ। বহাগ বিহুৰ সময়ত ঘৰে ঘৰে আহিব লাগিছিলে ধুনীয়া নাচনি। বহাগ বিহুৰ সময়ত ঘৰে ঘৰে আহিছে বৰ্তমান ভুৱা অৰুণোদয় আঁচনি। ঘৰে ঘৰে কেইখনমান ফৰ্ম লৈ কিদৰে ঘূৰি মিটিঙলৈ মাতি কিদৰে অত্যাচাৰ কৰিছে সাধাৰণ জনতাক, ভুৱা টুপি পিন্ধাইছে। ভিডিঅ'টো ভালদৰে চাওক। আমাৰ দুখীয়া মানুহবিলাকে নিদিয়ে, ধনী মানুহবিলাকে পায়। অৰুণোদয় ফৰ্মটো ফিলাপ কৰি দিম বুলি মাতিছিলে, এতিয়া ফিলাপো নকৰিলে নহয়। সময়ত ঘৰে ঘৰে আহিব লাগিছিলে ধুনীয়া নাচনি, কিন্তু বহাগ বিহুৰ সময়ত ঘৰে ঘৰে আহিছে মাত্ৰ ভুৱা অৰুণোদয় আঁচনি। আপোনালোকৰ কথাটো কিয় কৈছোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। কেৱল টুপি আৰু টুপি ঘৰে ঘৰে সোমাইছে, বৰ্তমান অৰুণোদয় আঁচনি বিতৰণ কৰিছে, কৃষক পেঞ্চন বিতৰণ কৰাৰ পৰিকল্পনা কৰিছে। ইমান দিনে আপোনালোক ক'ত শুই আছিলে সেইসকলক প্ৰশ্ন কৰিলে মোক বেয়া পাইছে আৰু একাংশই মোক গালি পাৰিছে। পৰাই পাৰক, একো কথা নাই। মই যি স্থানত আছোঁ সেই স্থানত থাকি মই কথা ক'বলৈ অকণো ভয় নকৰোঁ। যিটো সেইটো সৎ পথত থাকি মই ক'বলৈ চেষ্টা কৰিম। কাৰোবাৰ লগত 10জন আছে, মোৰ লগত কিন্তু 90জন আছে। গতিকে মই কথাখিনি কিয় উপস্থাপন কৰিছোঁ, এটা ভিডিঅ' মোলৈ পঠালে বহুত দুখ লাগিলে। ভিডিঅ'টো চাই অশিক্ষিত জনতাক শিক্ষিতসকলে কি ৰূপ দিছে, কি ৰূপ লৈছে, তেখেতলোকে কেনেদৰে ব্যৱহাৰ কৰিছে, মিটিঙলৈ কেনেদৰে নিছে, আপোনালোকে দেখি হয়তো আচৰিত হ'ব। এখন আঁচনি অশিক্ষিত জনতাই ভাবিছে, যিসকলে শিক্ষাৰে শিক্ষিত নহয় তেখেতলোকে ভাবিছে যে আমাক আঁচনিখন দিব, আমাৰ বাবে কৰিছে। কিন্তু সেই আঁচনি কোনে পাইছে, সেই কথাটো বিচাৰ কোনে কৰিছে। আটাইতকৈ ডাঙৰ কথাটো সেইটো, তেখেতলোকে কৈছে আঁচনি ফৰ্মখন ফিল আপ কৰিম বুলি ইয়ালৈ আনিছিলে। মিচিং মানুহ হয়, খুব সুন্দৰকৈ কৈছে। তেখেতলোক সাংকাজ নহয় জানো, যিটো ক'ব চিধা চিধি ক'ব ফৰ্মখন ফিল আপ কৰিম বুলি, আৰু ইয়াৰ কিনে আনিছিলে ফৰ্মখন ফিল আপ নকৰিলে, আমাক পঠাই দিলে। কিমান দুখত কৈছে, নোখোৱা নোবোৱাকৈ আহিছোঁ বুলি কৈছে। এনেধৰণৰ কামবোৰ নকৰিব। আঁচনিখনৰ নাম এনেকুৱা ধৰণৰ কামবোৰ নকৰিব। শিক্ষা কিয় লয় মানুহে? শিক্ষা মানুহে এইটো কাৰণে লয় যাতে সকলোকে বিলাই দিব পাৰে। জ্ঞানী কিয় হয় মানুহে? আপোনাৰ জ্ঞানকণ যাতে তলৰ পিছৰসকলক দি দিব পাৰে। আঁচনিখন কিয় বনায় আপুনি? দুখীয়া দৰিদ্ৰ জনতাক যাতে মাজত বিতৰণ কৰিব পাৰে। কিন্তু আপোনালোকে খুৱাই খাই পুৱাই পায়, কিন্তু আপোনালোকৰ চাবলৈ সময় নাই। গতিকে আপোনালোকে যিটো কাম কৰিলে বহুত দুখৰ এটা বিষয়। মানুহকেইগৰাকীয়ে যিদৰে কান্দি কান্দি ক'লে, বা মানে যিদৰে ক'লে মানে যে আমি আঁচনি নাপালোঁ, খাবলৈ ব'বলৈ নাই, আমি ঘৰত নোখোৱাকৈ আহিছিলোঁ, কিন্তু অৱস্থা এয়া। ভিডিঅ'টো এবাৰ চাই লওক, আপোনালোকে গম পাব। আমাৰ দুখীয়া মানুহবিলাকে নিদিয়ে, ধনী মানুহবিলাকে পায়। অৰুণোদয় ফৰ্মটো ফিলাপ কৰি দিম বুলি মাতিছিলে, এতিয়া ফিলাপো নকৰিলে নহয়। এই যে মই টুপিটো পিন্ধিছোঁ, এনেকুৱা টুপি এটা বৰ্তমান সময়ত আপোনালোকে পিন্ধিছে, অৰ্থাৎ আপোনালোকক পিন্ধাব বিচৰা হৈছে। এই টুপিটো এনেকৈ পিন্ধাটো আৰু আপোনালোকক আঁচনিৰ জৰিয়তে এটা টুপি পিন্ধোৱা, তেনেকুৱা কাৰ্য এটা আমি প্ৰায় দেখিবলৈ পাই আছোঁ বৰ্তমান সময়ত। মোলৈ এটা ভিডিঅ' পঠালে, কেৱল মাত্ৰ আঁচনিৰ নামত টুপি পিন্ধাইছে। আপোনালোকক মই কৈছোঁ, মই যেতিয়া ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ, বহুতে হয়তো মোক ক'ব পাৰে যে মই কাৰোবাৰ এজেণ্ট হৈ কাম কৰিছোঁ বা কিবা বাগেৰে বাগেৰে ক'ব পাৰে। কিন্তু এটা কথা ক'ম, মই যিটো দেখিছোঁ প্ৰেক্ষাপটত মই সেয়াহে উপস্থাপন কৰিব বিচাৰিছোঁ। আপোনালোকে চাওক, অৰুণোদয় আঁচনি বেন কৰা আছিলে, অৰুণোদয় আঁচনি বৰ্তমান সময়ত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ বিচৰা হৈছে। ঘৰে ঘৰে গৈ বৰ্তমান সময়ত প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে। এইটো কেনেকুৱা কথা? যি সময়ত কৰিব লাগিছিলে সেই সময়ত নকৰিলে। এতিয়া বসন্তকালৰ কলাকুলি আহিছে, তেতিয়া আমি ঢোলটো বজাইছে, তেতিয়াতো মানে এইটোতো কথা নহয়। বহাগ আহিলে আমি ঢোল বজামেই, অৰ্থাৎ আমাৰ প্ৰাপ্য অধিকাৰ আমি ভোট দিয়াৰ আমি দিমেই। কিন্তু আপোনালোকে এই বহাগত কুলিটোৰ সময়ত আহে, আপোনালোক কিয় সময়ত নাহে? আপোনালোক যেতিয়া আমাক প্ৰয়োজন হয় তেতিয়া কিয় নাহে? ভোকৰ ভাত, পিয়াহৰ পানী, দুখত সঁহাৰি, তেতিয়া আপোনালোকে কিয় নাহে? তেতিয়া দিবলৈ কিয় নাহে? বৰ্তমান সময়ত এই এনেকুৱা ঘটনাবোৰ সংঘটিত হৈ আছে। কেৱল মাত্ৰ আভুৱা ভৰাইছে, কেৱল মাত্ৰ টপি পিন্ধাইছে, ঘৰে ঘৰে গৈছে, মানুহসকলক মেনিকুলেট কৰিছে যাতে এইবাৰ ইলেকশ্যনটো তেখেতলোকক ভোট দিবলৈ হয়। জনপ্ৰিয়, মই এইটো কথা কেতিয়াও ফ'ৰ্চ কৰা নাই ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে যাতে
আমুকক ভোট দিয়ক তামুকক ভোট দিয়ক মই এটা কথাই কৈছোঁ যে যদি যোগ্য বুলি ভাবিছে বা যোগ্য বুলি বিবেচিত কৰিছে তেখেতক যোগ্য বুলি যদি আপুনি প্ৰাৰ্থীজন ভাবিছে বা শিক্ষিত বুলি ভাবিছে আপুনি ভাবিছে সদনত গৈ আপোনাৰ হৈ তেখেতে মাত মাতিব তেতিয়াহ'লে আপোনালোকে ভোটটো দিয়ক আমাৰ ক'বলগীয়া একো নাই কিন্তু এটা কথা ঘৰে ঘৰে গৈ আৰু এনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰ বৰ্তমান সময়ত যি লৈছে সেই কাৰ্যসূচীটো আটাইতকৈ ডাঙৰ কথা হৈছে মানে যিবোৰ বস্তু আমি গমেই পাওঁ যে এইটো বস্তু আমি বৰ্তমান সময়ত কৰিলে নাপাওঁ গতিকে সেই বস্তুটোৰ ওপৰত আমি মাথা মাৰি থাকি একো লাভ নাই আৰু তেখেতসকলেও এইটো বস্তুৰ ওপৰত ইমান আৰু ঘূৰাই পকাই বস্তুটো লৈ গৈ থকা একো মানে কথাই নাই গতিকে এই বস্তুটোৰ ওপৰত মই কালি নে পৰহি মোলৈ এটা যিহেতু ভিডিঅ' আহিছিলে আৰু ভিডিঅ'টো পোৱাৰ পাছতে মই চালোঁ বস্তুটো বিশ্লেষণ কৰিলোঁ হয় মানুহখিনিক আঁচনিৰ নামত মিটিঙলৈ নিছে বা কোনোবা আহিছে গেডাৰিংটো দেখুৱাব লাগিব সেইবাবে মিটিঙলৈ নিছে এইটো বৰ দুখৰ কথা কাৰণ সেই মানুহসকলে বিচাৰে সহজ সৰল জনতা তেখেতৰ শিক্ষিতও ইমান নহয় তেখেতলোকে ভাবে যে কিবা আঁচনি এখন বনাইছে আঁচনিখন আমাৰ পাম আমাৰ বাবে কৰিছে আপোনালোকে মোক বেয়া পাই লাভ নাই কাৰণ মই যিটো সৎ দেখিছোঁ যিটো ভুল দেখিছোঁ যিটো সাধাৰণ জনতাৰ অপকাৰ হৈছে যিটো সাধাৰণ জনতাই অশান্তি পাইছে যিটো সাধাৰণ জনতাৰ বাবে হাৰাশাস্তি হৈছে তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সন্মুখীন হ'বলৈ আপোনালোক সাজু থাকিব প্ৰত্যেকটো সময়ত মই পবিত্ৰ মেছ